If you haven't subscribed my channel till now, please subscribe it and click on the bell icon to get the newest notification at the earliest. বন্ধুসকল, আজি মই আপোনালোকৰ আগত প্ৰস্তুত কৰিব ওলাইছো সেন্ট্ৰেল টেটৰ বাবে মোৰ প্ৰথমটো ভিডিও। আশা কৰো এই ভিডিওৰ জৰিয়তে আপোনালোকে আপোনালোকৰ আগন্তুক সিটেট এক্সামত ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব বন্ধুসকল যে হাৰ্ড ওয়াৰ্কৰ কোনো সাবস্টিটিউট নাই। সেই কাৰণে আমি যিমানে হাৰ্ড ওয়াৰ্ক কৰিম তাৰ ৰিজাল্ট আমাৰ পক্ষত হোৱাৰ সম্ভাৱনাটো হিমানি অধিক। আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম সিটেটৰ লগত ৰিলেটেড মোৰ নিজস্ব অভিজ্ঞতা। বন্ধুসকল, ইতিমধ্যে মই দুবাৰকে সিটেটৰ আপাৰ প্ৰাইমাৰী সেকশন ক্লিয়াৰ কৰিছো আৰু দুইবাৰে মই more than 80% মাৰ্কস স্কোৰ কৰিবলৈ সক্ষম হৈছিলো। প্ৰথমতে 2019 জুলাই মাহত আৰু দ্বিতীয়তে 2019 ডিসেম্বৰ মাহত। প্ৰথম পৰীক্ষাত মই আউট অফ 150 125 স্কোৰ কৰিবলৈ সক্ষম হৈছিলো আৰু দ্বিতীয়টোত মই 127 আউট অফ 150 পাবলৈ সক্ষম হৈছিলো। সিটেটৰ এটা ভাল দিক হ'ল যে সিটেটে কমপ্লিট সিলেবাস আৰু কোৱেশ্চন প্যাটাৰ্ন ফলো কৰে, কিন্তু তাৰ বাবে আপোনালোকে থ্ৰলি সকলো টপিক কভাৰ কৰিব লাগিব আৰু কেৱল কভাৰ কৰাই নহয়, এক্সাম হলত সেইখিনি আপোনালোকে প্ৰডিউস কৰিবলৈ পাৰিব লাগিব। জুলাই 2019 হোৱা সিটেটত মই সোশ্যাল সায়েন্সত আউট অফ 60 51 স্কোৰ কৰিবলৈ সক্ষম হৈছিলো আৰু ডিসেম্বৰ 2019ত মই আৰু 3 মাৰ্ক বেছিকৈ পালো, আউট অফ 60 54 ইন সোশ্যাল সায়েন্স। এতিয়া মই আপোনালোকক 2019 ডিসেম্বৰত মই অৱতীৰ্ণ হোৱা সোশ্যাল সায়েন্সৰ সেই কাকতখনৰ প্ৰথম কিছুটা প্ৰশ্ন আজি ডিসকাস কৰিম। আশা কৰো এই ডিসকাশনৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ডাউটছবোৰ ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ব আৰু তাৰ লগতে নিজকে হেদৰে প্ৰস্তুত কৰিব পাৰিব। তেন্তে আহক আমি আমাৰ আজিৰ এই ভিডিও আৰম্ভ কৰো। ইয়াতে বন্ধুসকলক জনাই থওঁ যে মই 2019 অসম টেটও কিন্তু উত্তীৰ্ণ হৈছিলো ইন আপাৰ প্ৰাইমাৰী সেকশন উইথ মোৰ দেন 70% মাৰ্কস। আৰু লগতে এই কথা আপোনালোকক জনাই থওঁ যে হয়, এতিয়া অসম গভৰ্ণমেণ্টে সিটেট এলাউ কৰা নাই, কিন্তু সিটেটৰ জৰিয়তে আপোনালোকে বিচাৰিলে আপোনালোকে সেন্ট্ৰেল স্কুলবোৰতো এপ্লাই কৰিব পাৰে। তাৰ লগতে আজি এলাউ কৰা নাই বুলি আগন্তুক সময়তো এলাউ নকৰে বুলি তেনেকুৱা কোনো কাৰণ নাই। সেই কাৰণে যিসকলে সিটেটত অৱতীৰ্ণ হ'ব বিচাৰিছে আপোনালোকে উইথ কনফিডেন্স আৰু নিজৰ ওপৰত ভৰসা ৰাখি পৰীক্ষাত অৱতীৰ্ণ হওক আৰু সফলতা অৰ্জন কৰক। এতিয়া আহক আমি আমাৰ এই ভিডিওৰ প্ৰশ্নোত্তৰৰ শিতান আৰম্ভ কৰো। আমাৰ প্ৰথম প্ৰশ্নত সুধিছে যে which of the following are block mountains? হিমালয়াস, আলপেচিয়ান, ইউৰাল নে ভছজেছ? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশ্যন 4 ভছজেছ। ব্লক মাউণ্টেন্সবোৰ তেতিয়াহে ক্ৰিয়েট হয় যেতিয়া ডাঙৰ এৰিয়া ব্ৰেক হয় আৰু তাৰ লগতে ভাৰ্টিকেলি ডিসপ্লেসড হয়। যি আপলিফটেড ব্লকস হয় তাক কোৱা হয় হৰ্স, আনহাতে তলত থকা ব্লকসবিলাকক কোৱা হয় গ্ৰেবেন। এই ব্লক মাউণ্টেনৰ কিছুমান উদাহৰণ হ'ল ৰাইনি ভেলি এণ্ড ভছগেছ মাউণ্টেন্স ইন ইউৰোপ আৰু ভাৰতত ভিন্দিয়াছ এণ্ড সতপুৰাজো হ'ল ব্লক মাউণ্টেনৰ উদাহৰণ। নেক্সট কুৱেশ্যনত আমাক দুটা ষ্টেটমেণ্ট দিয়া হৈছে, ষ্টেটমেণ্ট এ এণ্ড ষ্টেটমেণ্ট বি। ষ্টেটমেণ্ট এত কোৱা হৈছে যে অনলি ওৱান ছাইড অফ দ্য মুন ইজ ভিজিবল টু আছ অন আৰ্থ আৰু ষ্টেটমেণ্ট বিত কোৱা হৈছে দ্য মুন মুভছ এৰাউণ্ড দ্য আৰ্থ ইন এবাউট 27 days এণ্ড টেক্স এক্সেক্টলি দ্য ছেম টাইম টু কমপ্লিট ওৱান স্পিন। এতিয়া কাৰেক্ট অপশ্যন চুজ কৰিব কৈছে। Option 1, both A and B are true and B is the correct explanation of A. Option 2, both A and B are true but B is not the correct explanation of A. Option 3, A is true but B is false, and 4 is A is false but B is true. আমাৰ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1, কাৰণ আমি জানো মুন ইজ এ স্যাটেলাইট অফ আৰ্থ। মুনৰ নিজৰ ৰোটেশনৰ বাবে 27 days দৰকাৰ হয়। ইয়াৰ লগে লগে মুনে আৰ্থৰ চাৰিওফালে ঘূৰিবলৈ
মানে ৰিভলিউশ্যনৰ কাৰণেও about 27 ডেজে লয় যেহেতু rotation আৰু revolution দুটা সেম সেই কাৰণে at a time আমি মুনৰ এটা সাইডে দেখা পাওঁ আমাৰ থাৰ্ড কোৱেশ্চনত তিনিটা স্টেটমেন্ট দিয়া হৈছে about metamorphic rocks আৰু কাৰেক্ট অপচন আমাক চুজ কৰিব কৈছে স্টেটমেন্ট এ হল when igneous and sedimentary rocks are subjected to heat and pressure they change to metamorphic rocks statement 2 metamorphic rocks melt to form molten magma when subjected to great heat and pressure আৰু statement 3 হল marble is a metamorphic rock options বোৰ হৈছে b and c are correct and a is incorrect option 2 a and b are correct and c is incorrect option 3 a b c all are correct option 4 a and c are correct but b is incorrect এই প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব option 3 a b c all are correct ইয়াত মন কৰিব যে rocks are three types igneous rock sedimentary rocks আৰু metamorphic rocks igneous to হল primary rock যাৰ লেটিন শব্দ হল fire sedimentary হল second type of rock যাৰ লেটিন শব্দ sedimentum পৰা আহিছে যাৰ মানে হল settle down এই igneous rock বোৰ লাহে লাহে roll down হয় crack হয় বা এটা আনেটাৰ লগত হিট কৰি লাহে লাহে টুকুৰা টুকুৰা হৈ যায় এই টুকুৰা টুকুৰা পিছবোৰক আমি সেডিমেন্টস বুলি কওঁ এতিয়া বতাহে হওক বা পানীয়ে হওক এই টুকুৰাবোৰক লৈ বেলেগ এঠাইত ডিপজিট কৰি দিয়ে আৰু এইখিনি যেতিয়া আৰু বেছি কম্প্ৰেছড হ'ব আৰু হাৰ্ডেন হ'ব তেতিয়া লেয়াৰ্স অফ ৰক্স ফৰ্ম কৰে আৰু ইয়াকে সেডিমেন্টাৰী ৰক্স বুলি কোৱা হয় এই ইগনিয়াছ আৰু সেডিমেন্টাৰী ৰক্সৰ ওপৰত যেতিয়া এক্সেসিভ হিট আৰু প্ৰেছাৰ পৰে তেতিয়া এইখিনি মেটামৰফিক ৰক্সলৈ চেঞ্জ হৈ যায় আৰু মেটামৰফিকৰ গ্ৰীক শব্দ হল মেটামৰফোস যাৰ মানে হল চেঞ্জ অফ ফৰ্ম আৰু এই মেটামৰফিক ৰকৰ ওপৰত যেতিয়া আৰু বেছি হিট আৰু প্ৰেছাৰ পৰিব এইখিনি মল্টেন মেগমালৈ চেঞ্জ হৈ যাব এটা মনত থব যে লাইমস্টোন চেঞ্জ হৈ মাৰ্বল হয় লাইমস্টোন হল এটা সেডিমেন্টাৰী ৰক আৰু মাৰ্বল হল মেটামৰফিক ৰক ঠিক তেনেদৰে শেল চেঞ্জ হৈ স্লেট হয় কোল চেঞ্জ হৈ গ্ৰেফাইট হয় আৰু স্যান্ডস্টোন চেঞ্জ হৈ কোয়ার্টজাইট হয় আমাৰ পৰৱৰ্তী প্ৰশ্ন হল on entering which layer of the atmosphere from space do the meteorites burn up মানে স্পেচৰ পৰা আৰ্থৰ এটমস্ফিয়াৰলৈ সোমাই আহি কোনটো লেয়াৰত মেটেৰাইটছবোৰ বাৰ্ন আপ হয় প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপচন 1 মেজস্ফিয়াৰ মনত ৰাখিব যে আমাৰ আৰ্থৰ এটমস্ফিয়াৰক আমি 5 লেয়াৰত ভাগ কৰিব পাৰি প্ৰথমটো হল ট্ৰপোস্ফিয়াৰ তাৰ ওপৰত ষ্ট্ৰেটোস্ফিয়াৰ তাৰ ওপৰত মেজস্ফিয়াৰ তাৰ ওপৰত থাৰ্মোস্ফিয়াৰ আৰু একেবাৰে আপাৰ মোষ্ট লেয়াৰ হল এক্সোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ 13 কিলোমিটাৰ লৈকে এক্সটেন্ড হৈ থাকে আৰু সকলো প্ৰকাৰৰ ওয়েদাৰ ফেনোমেনন যেনে ৰেইনফল হেলস্টৰ্ম ফগ ইত্যাদি এই লেয়াৰতে পোৱা যায় ইয়াৰ ওপৰৰ লেয়াৰটো হল ষ্ট্ৰেটোস্ফিয়াৰ আৰু ই 50 কিলোমিটাৰ লৈকে এক্সটেন্ড হৈ থাকে মনত থব এই লেয়াৰতে এৰোপ্লেনছ ফ্লাই কৰে আৰু তাৰ লগতে ওজন গেছও এইখন লেয়াৰতে পোৱা যায় ইয়াৰ ওপৰৰ লেয়াৰটো হল মেজস্ফিয়াৰ আৰু ই 80 কিলোমিটাৰ লৈকে এক্সটেন্ড হৈ থাকে আৰু এইখিনিতে মেটেৰাইটছ বাৰ্ন আপ হয় আমাৰ ফৰ্থ লেয়াৰটো হল থাৰ্মোস্ফিয়াৰ ই 80 ৰ পৰা 400 কিলোমিটাৰ লৈকে এক্সটেন্ড হৈ থাকে আৰু এই লেয়াৰত টেম্পাৰেচাৰ বহুত ৰেপিডলি ৰাইজ কৰে আৰু এই লেয়াৰতে ৰেডিঅ' ট্ৰান্সমিশ্যন হয় আৰু একেবাৰে লাষ্টৰটো হল এক্সোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ হল আপাৰ মোষ্ট লেয়াৰ আগতে কৈছো আৰু এইখিনিত একেবাৰে থিন লেয়াৰ অফ এয়াৰ পোৱা যায় আৰু হাইড্ৰোজেন আৰু হিলিয়ামবোৰ ইয়াতে ফ্লোট হৈ থাকে our next question is transhumance is related to transhuman কিহৰ লগত related movement of people closely built area of houses artificial enclosures for keeping small house plants or places where settlements develop ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 1 movement of people transhumance হৈছে seasonal movement of people আৰু জেনাৰেলি যিসকলে এনিমেলছ ৰিয়াৰ কৰে আৰু এই এনিমেলৰ কাৰণে নতুন পেস্চাৰ্ছ সাৰ্চ কৰাৰ বাবে মানুহৰ যি সিজনাল মুভমেন্ট তাকে ট্ৰান্সহিউমেন্স বুলি কোৱা হয়
পৰৱৰ্তী প্ৰশ্নত আমাৰ পাৰ্মানেণ্ট উইণ্ডছ ৰিলেটেড দুটা ষ্টেটমেণ্ট দিয়া হৈছে। ষ্টেটমেণ্ট এত কোৱা হৈছে যে দিজ উইণ্ডছ ব্লো কনষ্টেণ্টলি থ্ৰু আউট দ্য ইয়াৰ ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন। আৰু ষ্টেটমেণ্ট বিত কোৱা হৈছে যে ৱেষ্টাৰ্লিজ এণ্ড ইষ্টাৰ্লিজ আৰ এক্সাম্পলছ অফ দিজ উইণ্ডছ। এতিয়া আমি কাৰেক্ট অপশ্যন চুজ কৰিব লাগে। অপশ্যন 1 এ ইজ ট্ৰু বি ইজ ফল্ছ, অপশ্যন 2 এ ইজ ফল্ছ বি ইজ ট্ৰু, অপশ্যন 3 both A and B are true, অপশ্যন 4 both A and B are false। এই ক্ষেত্ৰত আমাৰ শুদ্ধ উত্তৰ হ'ব both A and B are true। এতিয়া চাওক যে এয়াৰৰ যি মুভমেণ্ট হয় ফ্ৰম হাই প্ৰেছাৰ এৰিয়া টু ল' প্ৰেছাৰ এৰিয়া তাকে উইণ্ড বুলি কোৱা হয়। আৰু উইণ্ডক তাৰ কোনটো ডাইৰেকশ্যনৰ পৰা আহিছে তাৰ পৰাহে নামকৰণ কৰা হয়। যদি পশ্চিমৰ পৰা আহে তেনেহ'লে তাক ৱেষ্টাৰ্লিজ বুলি কোৱা হয়, আৰু যদি ইষ্টৰ পৰা আহে তেনেহ'লে তাক ইষ্টাৰ্লিজ বুলি কোৱা হয়। আৰু এই উইণ্ড তিনি ধৰণৰ হয়। এটা ফাৰ্ষ্ট হ'ল পাৰ্মানেণ্ট উইণ্ডছ। ইয়াক পাৰ্মানেণ্ট উইণ্ড সেইকাৰণে কোৱা হয় কাৰণ ই গোটেই বছৰটো ব্ল' হৈ থাকে। আৰু কিছুমান পাৰ্মানেণ্ট উইণ্ডৰ এক্সাম্পল হ'ল ট্ৰেড উইণ্ডছ, ৱেষ্টাৰ্লিজ আৰু ইষ্টাৰ্লিজ। আমাৰ দ্বিতীয় প্ৰকাৰৰ উইণ্ড হ'ল ছিজনেল উইণ্ডছ। ইয়াক ছিজনেল সেইকাৰণে কোৱা হয় কাৰণ ই এটা ডিফাৰেণ্ট ছিজনত নিজৰ ডাইৰেকশ্যন চেঞ্জ কৰে। আৰু ইয়াৰ এটা এক্সাম্পল হ'ল ভাৰতত হোৱা মনচুন। মনত ৰাখিব ভাৰতত দুটা ছিজনত মনচুন উইণ্ড আহে। প্ৰথমটো হ'ল ছাউথ ৱেষ্ট মনচুন ছিজন, যি জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈকে মেইনলি ৰেইনী ছিজনত। এই সময়ছোৱাত আৰবিয়ান চি আৰু বে অফ বেংগলৰ পৰা উইণ্ড ব্ল' কৰে টুৱাৰ্ডছ দ্য লেণ্ড আৰু নিজৰ লগত মইশ্চাৰ কেৰি কৰে। আৰু দ্বিতীয়টো হ'ল ৰিট্ৰিটিং মনচুন ছিজন, আৰু ইয়াৰ সময় হ'ল অক্টোবৰ নৱেম্বৰ মানে অটম ছিজনত। এই সময়ত লেণ্ডৰ পৰা উইণ্ডবিলাক আকৌ বেক কৰে বে অফ বেংগলৰ ফালে, আৰু এই সময়ছোৱাত তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশত হেভি ৰেইনফল হয়। আৰু আমাৰ থাৰ্ড টাইপ অফ উইণ্ড হ'ল লোকেল উইণ্ডছ। ইয়াক লোকেল সেইকাৰণে কোৱা হয় কাৰণ ই এদিনৰ কোনো এটা ডেফিনিট পিৰিয়ডত বা কোনো এক বছৰত এটা স্মল এৰিয়াত ব্ল' কৰে। আৰু ইয়াৰ কেইটামান উদাহৰণ হ'ল লেণ্ড ব্ৰিজ, চি ব্ৰিজ আৰু লু। লু আপোনালোকৰ মনত আছে নিশ্চয় যে নৰ্থাৰ্ণ ইণ্ডিয়ান প্লেনৰ হট আৰু ড্ৰাই উইণ্ডকে লু বুলি কোৱা হয়। আমাৰ নেক্সট কুৱেশ্যন, কেম্পছ ইন ব্ৰাজিল এণ্ড লানছ ইন ভেনিজুৱেলা আৰ এক্সাম্পলছ অফ। ব্ৰাজিলৰ কেম্পছ আৰু ভেনিজুৱেলাৰ লানছ কিহৰ এক্সাম্পল? টেম্পাৰেট গ্ৰাছলেণ্ড, টুন্ড্ৰা টাইপ ভেজিটেশ্যন, ট্ৰপিকেল গ্ৰাছলেণ্ড নে মেডিটেৰিয়ান ভেজিটেশ্যন? এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন 3 ট্ৰপিকেল গ্ৰাছলেণ্ডছ। মনত থ'ব ইষ্ট আফ্ৰিকাত যি ট্ৰপিকেল গ্ৰাছলেণ্ড আছে তাক ছাভানা বুলি কয়, ব্ৰাজিলৰ ট্ৰপিকেল গ্ৰাছলেণ্ডক কেম্পছ বুলি কয়, আৰু ভেনিজুৱেলাৰ ট্ৰপিকেল গ্ৰাছলেণ্ডক লানছ বুলি কয়। এই ট্ৰপিকেল গ্ৰাছলেণ্ড ইকুৱেটৰৰ উভয় দিশৰ পৰা আৰম্ভ কৰি ট্ৰপিক্সলৈকে পোৱা যায়। আৰু এই ট্ৰপিকেল গ্ৰাছলেণ্ডত ল' এমাউণ্ট টু মডাৰেট ৰেইনফল হয়, আৰু ইয়াত যি ঘাঁহনিবিলাক ইয়াত 3 to 4 মিটাৰ হাইটলৈকে গ্ৰ' কৰে। আমাৰ পৰৱৰ্তী প্ৰশ্ন হ'ল ইয়াত ক্লাইমেট ৰিলেটেড দুটা ষ্টেটমেণ্ট দিয়া হৈছে। ষ্টেটমেণ্ট এত কোৱা হৈছে ক্লাইমেট ৰেফাৰ্ছ টু দ্য ডে টু ডে চেঞ্জেছ ইন দ্য এটমছফিয়াৰ, আৰু ষ্টেটমেণ্ট বি এত কোৱা হৈছে ক্লাইমেট অফ এ প্লেচ ইজ এফেক্টেড অনলি বাই ইজ অল্টিটিউড এণ্ড ৰিলিফ। এতিয়া আমি কাৰেক্ট অপশ্যনবোৰ চুজ কৰিব লাগে। অপশ্যন 1 এ ইজ ট্ৰু বি ইজ ফল্ছ, অপশ্যন 2 এ ইজ ফল্ছ বি ইজ ট্ৰু, অপশ্যন 3 both A and B true, and অপশ্যন 4 both A and B are false। এই ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 both A and B are false। ইয়াৰ কাৰণ হ'ল ক্লাইমেট হ'ল কোনো এক ঠাইৰ বা জেগাৰ বহু বছৰ ধৰি মেজাৰ কৰা এভাৰেজ ৱেডাৰ কণ্ডিশ্যন। তাৰ লগতে যিবোৰ কাৰকে ক্লাইমেট অফ এ প্লেচক এফেক্ট কৰে সেইবোৰ হ'ল লোকেশ্যন, অল্টিটিউড, ডিষ্টেঞ্চ ফ্ৰম চি আৰু ৰিলিফ। কিন্তু প্ৰশ্নত আমাক খালি অল্টিটিউড আৰু ৰিলিফ বুলিয়ে দিয়া আছিল। আমাৰ নেক্সট প্ৰশ্নত আমাক দুটা ফিচাৰ দিয়া হৈছে এ এণ্ড বি, আৰু এই ফিচাৰৰ সহায়তা লৈ আমি আইডেণ্টিফাই কৰিব লাগে শক্তিৰ উৎসক। ফিচাৰ এ হ'ল ইট ইজ এ কনভেনশ্যনেল চ'ৰ্চ অফ এনাৰ্জি, মানে এক পৰম্পৰাগত শক্তিৰ উৎস। আৰু ফিচাৰ বি
This source of energy is released when crude oil is brought to surface. আৰু এই উৎস আমি পাব পাৰি যেতিয়া ক্ৰুড অইলক সাৰফেসত লৈ অনা হয় অপশনস কেইটা হল বায়োগেছ নেচাৰেল গেছ জিঅ'থাৰ্মেল এনাৰ্জি আৰু ওয়েক্স এই প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশন 2 নেচাৰেল গেছ নেচাৰেল গেছ পেট্ৰলিয়াম ডিপজিটৰ লগত পোৱা যায় আৰু ইয়াক ৰিলিজ কৰা হয় যেতিয়া ক্ৰুড অইল মানে অপৰিশোধিত তেল সাৰফেসলৈ অনা হয় এই নেচাৰেল গেছক ডোমেষ্টিক আৰু ইণ্ডাষ্ট্ৰিয়েল ইন্ধন হিচাপে ব্যৱহাৰ কৰা যায় নেচাৰেল গেছৰ মেজৰ প্ৰডিউচাৰ্ছ হল ৰাছিয়া ইউনাইটেড কিংডম নৰৱে আৰু নেদাৰলেণ্ডছ আমাৰ ভাৰতত জেসলমেৰ কৃষ্ণা গোদাবৰী ডেল্টা ত্ৰিপুৰা আৰু সাম এৰিয়াছ অফশোৰ ইন মুম্বাইত নেচাৰেল গেছৰ প্ৰডাকশ্যন হয় আৰু আজিৰ আমাৰ এই ভিডিঅ'ৰ অন্তিমটো প্ৰশ্ন হল ইণ্ডিয়াছ ৰিচাৰ্চ ষ্টেচন মেট্ৰি ইজ লোকেটেড ইন ভাৰতৰ ৰিচাৰ্চ ষ্টেচন মেট্ৰি কত লোকেটেড অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা ইউৰোপ নে এছিয়া প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব অপশন 2 এণ্টাৰ্কটিকা এণ্টাৰ্কটিকাত ভাৰতত মুঠ 3টা ৰিচাৰ্চ ষ্টেচন আছে এইবোৰ হ'ল দক্ষিণ গংগোত্ৰী মেট্ৰি আৰু ভাৰতী ইয়াৰ মাজত মেট্ৰি আৰু ভাৰতী বৰ্তমানে অপাৰেশনাল হৈ আছে তেন্তে বন্ধুসকল এয়াই আছিল আজিৰ আমাৰ এই ভিডিঅ' যদি আপোনালোকৰ পজিটিভ সঁহাৰি পাওঁ তেনেহলে নেক্সট পাৰ্ট ইয়াত সোনকালে লৈ আনিম